এটেনশ্যন স্পেন আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ বস্তু, গুৰুত্বপূৰ্ণ বস্তু এটেনশ্যন স্পেন। আমি যে মনোযোগ দিওঁ কিবা এটা বস্তুৰ ওপৰত, কিবা এটা বিষয়ৰ ওপৰত, সেই মনোযোগৰ সময়সীমা কিমান, সেইটো আটাইতকৈ ডাঙৰ বস্তু। এতিয়া শুনামতে এতিয়া এভাৰেজ এটেনশ্যন স্পেন হৈছে 47 ছেকেণ্ড, 1 মিনিটৰো কম। তাৰ মানে আমি যে ডেইলি ৰিলছবিলাক চাই আছোঁ বা যিকোনো কণ্টেণ্ট চাই আছোঁ, ইউটিউব শ্বৰ্টছ আছে, ফেচবুকত ৰিল আছে, ইনষ্টাগ্ৰামত ৰিল আছে, বা যিকোনো ভিডিঅ' যেতিয়া আমি চাইছোঁ এভৰি 47 ছেকেণ্ডৰ পিছত, 47 ছেকেণ্ডৰ মূৰে মূৰে কি হৈ আছে, আমি বেলেগ এটা কণ্টেণ্ট চাই আছোঁ বা জঁপিয়াই আছোঁ বেলেগ এটা কণ্টেণ্টৰ ওপৰত। গতিকে সেইটো আমি ফিক্স কৰিব লাগে। এতিয়া এটেনশ্যন স্পেনটো আমাৰ নিজৰ ঠিক কৰিব লাগে। ঠিক কৰাৰ কাৰণে দুটামান মই টিপছ শ্বেয়াৰ কৰিছোঁ। ক'ৰবাত এটা পৰীক্ষা কৰা হৈছিল যে 3টা গ্ৰুপ কৰি দিয়া হ'ল। 3টা গ্ৰুপৰ প্ৰথম গ্ৰুপটোক মোবাইলটো নিজৰ লগত ৰাখিব কোৱা হ'ল, ছেকেণ্ড গ্ৰুপটোক ডেস্কত ৰাখিব দিলে, থাৰ্ড গ্ৰুপটোক মানে বেলেগ এটা ৰুমত ৰাখিব ক'লে ফোনকেইটা। তেতিয়া দেখা গ'ল যে যিয়ে তাৰমানে পকেটত ৰাখিছিল সিহঁতৰ বাৰে বাৰে হাতখন গ'লেই ফোনটো চাবলৈ, ডেস্কত ৰখাকেইটাৰো অলপ সময়ৰ পিছত সিহঁতে চাবলৈ ল'লে ফোনটো, ব্ৰেইনত ট্ৰিগাৰ আহি থাকিল। তাৰপিছত যিটো গ্ৰুপে ফোনটো ৰুমত থৈছিলে, আন এটা ৰুমত থৈ দিছিলে, আৰু সিহঁতৰ কিন্তু আটাইতকৈ কম ট্ৰিগাৰ আহিছে। সিহঁতে চাব বিচৰা নাই, সঘনাই চাব বিচৰা নাই ফোনটো। গতিকে আমি এটা কাম কৰিব পাৰোঁ, ফোনটো আমি বিশেষকৈ অফিচত থকা সময়খিনিত বাহিৰে ঘৰত থকা অৱস্থাত আমি এটলিষ্ট এটা বেলেগ ৰুমত থৈ দিব পাৰোঁ। আগত যেনেকৈ টেলিফোন আছিল আমাৰ ঘৰত, তেনেকৈ এটা ৰুমত থৈ দিব পাৰোঁ। ৰুমত থ'লে কি হ'ব, সঘনাই চোৱা নাযায় এটলিষ্ট ফোনটো। আৰু কাৰোবাৰ ইমাৰ্জেঞ্চি হয় তেতিয়াতো বহুতবাৰ ফোন কৰিব, আৰু ফোনটো এনেকুৱা এটা ৰুমত থ'ব লাগিব যাতে সেইটো ৰুমৰ পৰা ফোনটো বাজিলে যাতে আমি শুনা পাওঁ বেলেগ ৰুমৰ পৰা। এইটো এটা। তাৰপিছত নেক্সট আছে যিবিলাক নটিফিকেশ্যন, যিমান এপবিলাক আছে তেনেকুৱা, আৰু এনি কাইণ্ড অফ নটিফিকেশ্যন আমি মানে বন্ধ কৰি থ'ব জানিব লাগে। নিজে নাজানিলেও কোনোবাই যোনে জানে তাক ক'ব লাগে যে এইটো নটিফিকেশ্যন আহি আছে, বন্ধ কৰি দিয়া। যিবিলাক অপ্ৰয়োজনীয় যিবিলাক এপ এনেই আছে ফোনটোত, সেইবিলাক উৰাই দিব লাগে। সেইটো এটা ভাল মানে টিপ হয়, যাতে আমি এটেনশ্যন স্পেন আমাৰ যিটো ঠিক কৰাৰ কাৰণে সেইটো এটা ভাল টিপ হয়। এতিয়া আৰু এটা কেনেকুৱা, মই মোবাইল স্ক্ৰীনৰ পৰা গৈ লেপটপ স্ক্ৰীনত গৈছোঁ। লেপটপ স্ক্ৰীনতো তেনেকুৱা হৈ থাকে, আমাৰ নটিফিকেশ্যনবিলাক আহি থাকে। এতিয়া কথাটো হ'ল, আমি যেতিয়া মনোযোগেৰে এটা কাম কৰোঁ, কেতিয়াবা কি হয় ৰাতি হৈ যায়, পিছত ভাবা যায় যে এইখিনি কালি কৰিম। কালি কৰোঁতে আমি কি কৰিব লাগে, লেপটপটো শ্লিপ মোডত থৈ দিব লাগে, আৰু কালি তুমি ধৰা যিখন স্ক্ৰীন তুমি চাবা সেই ছেইম স্ক্ৰীনখন বাকী চব অফ কৰি সেইখন স্ক্ৰীন অন কৰি থৈ দিব লাগে, যাতে নেক্সট দিনা লেপটপটো খুলিয়ে ধৰা সেই স্ক্ৰীনখন দেখা পোৱা। তেতিয়া আৰু বেলেগ ধৰণৰ তেনেকুৱা নটিফিকেশ্যন নাহে। গতিকে অফ কৰিব নালাগে। তেতিয়া আজি যিখন খুলিলা নেক্সট কালি ৰাতিপুৱাও সেইখনে দেখা পাবা। তেনেকৈ তাৰমানে আমি আমাৰ এটেনশ্যন স্পেনটো ঠিক কৰিব পাৰোঁ।